উষানগৰী তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস সম্পন্ন মঞ্চ তৰফৰ পৰা বিশিষ্ট ব্যক্তিসকলক বিশেষ সম্বৰ্ধনাৰ লগতে কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ বাম পৰ্বতীয়াস্থিত শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সৌজন্যত দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৫৬ সংখ্যক বিষ্ণু ৰাভা দিৱস সফলৰূপে সম্পন্ন হয়। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি দীপেন শইকীয়া, কাৰ্যকৰী সভাপতি ডক্টৰ পৰশমণি সিংহ, সম্পাদক অসীম শইকীয়াই বিশেষভাৱে আদধৰা অনুষ্ঠানত কাৰ্যসূচী মৰ্মে পুৱাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বালিসত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণদা গোস্বামীয়ে। সাংস্কৃতিক মঞ্চভাগৰ ৰঙা ফিটা কাটি মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বংকিম শৰ্মাই। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে শিশু শিল্পী পদ্মজা কাশ্যপে শুভাৰম্ভণি গীত পৰিৱেশন কৰে। তাৰ পিছত বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 21জন বিশিষ্ট ব্যক্তিক ফুলাম গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ, প্ৰায় 10 গৰাকী কীৰ্তি শিক্ষাৰ্থীক ফুলাম গামোচা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ ভিতৰত তেজপুৰৰ সৰ্ববন্ধু হিচাপে সকলোৰে পৰিচিত সৌৰভ বৰকটকে বিশিষ্ট সাংস্কৃতিক কৰ্মী পুষ্পেন্দ্ৰ বৰা, বিশিষ্ট চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ বৰা, জাপি শিল্পৰ লগত জড়িত নাৰায়ণ কেওট, বায়ন তথা সমাজকৰ্মী মনোজ শইকীয়াকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে। তাৰ পিছত বিষ্ণু ৰাভা নৃত্য প্ৰতিযোগিতাখনিত এটি ৰাভা নৃত্য পৰিৱেশনেৰে শুভাৰম্ভণি কৰিলে পৰিস্মিতা শইকীয়াই। মঞ্চৰ তৰফৰ পৰা উঠি অহা প্ৰজন্মসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক এনেধৰণৰ এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে শৈক্ষিক সাংস্কৃতিক মহলে আন্তৰিকতাৰে শলাগ লৈছে।
শুভেচ্ছা জ্ঞাপন কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক আজি আমি শ্বহীদ ভূপেন হাজৰিকা ৰংগমঞ্চত আয়োজিত কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ পৰ্যটনত অনুষ্ঠিত হ'বলগীয়া কলাগুৰু বিষ্ণুৰাভাদেৱৰ গীত আৰু নৃত্যৰ প্ৰতিযোগিতা। ইতিমধ্যে 20 জুন তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি পেলাই আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু নৃত্যৰ ওপৰত আধাৰিত অনুষ্ঠানভাগ আয়োজিত কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ শোণিতপুৰৰ বিশেষকৈ তেজপুৰৰ বিশিষ্ট যিখিনি আমাৰ বিশেষকৈ থলুৱা ধৰক জাপি বনায়, কোনোবাই বাঁহী বজায়, কোনোবাই মেকআপ কৰে, কোনোবাই মেকআপ আৰ্টিষ্ট, কোনোবা জাপি ইত্যাদি তেনেকুৱা থলুৱা যিখিনি আমাৰ শিল্প আছে সেই শিল্পীসকলক আমি মৰ্যাদা দিয়াটো হৈছে আমাৰ মানে আমাৰ মঞ্চখনৰ এটা দায়িত্ব, আমাৰ লক্ষ্য। সেই দায়িত্ব লক্ষ্য আগত ৰাখি পেলাই আমি আগতো তেনেকৈ বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ। 2023 বৰ্ষতে এই অনুষ্ঠানভাগ জন্ম হৈছিলে। বৰ্তমান চালুকীয়া অৱস্থা নহয়, আমি উৎসাহৰ ওপৰতে আমি অনুষ্ঠানভাগ কৰি গৈ আছোঁ। ভৱিষ্যত আমাৰ লক্ষ্য বহুত আছে, আমি কৰি আছোঁ। আজিৰ সম্বৰ্ধনা অনুষ্ঠানভাগত আমি তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে আমাৰ শিল্পীসকলকো আজি কিমান জেগাৰ পৰা আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলৰ ইয়াত হয়, আমি তেজপুৰৰ প্ৰায় সকলো তেজপুৰ শোণিতপুৰৰ আমাৰ স্কুল আছে, বিশেষকৈ মিউজিক স্কুল আছে, তেওঁলোকক আমি জনাইছোঁ। আৰু বিশেষকৈ আমাৰ গীতৰ আধাৰত আছে, গীতৰ ওপৰত আমি এটা ধ্যান দিছোঁ, প্ৰাধান্য দিছোঁ যে বিষ্ণুৰাভা গীত আজিসকল ল'ৰা ছোৱালীসকলে বহুতে হয়তো এটা লোপ পাবলৈ ধৰিছে। সেই সংস্কৃতিত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইটো মানে দিশক আমি বিশেষ প্ৰাধান্য দিছোঁ। নমস্কাৰ, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা। আমি বিষ্ণুৰাভা দিৱস উপলক্ষে 20 জুন তাৰিখে আমি বিষ্ণুৰাভাৰ সমাধিস্থলত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যিহেতু চৰকাৰে কেন্দ্ৰীয়ভাৱে আমাৰ তেজপুৰত পতাকা আমি অনুষ্ঠিত নকৰিলোঁ, আৰু বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি 23 জুন দেওবাৰে আজি ভূপেন হাজৰিকা ৰংগমঞ্চ বামপৱতীয়াত আমি গীত আৰু নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। গতিকে আজি আমাৰ শুভাৰম্ভণি কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আমাৰ বামপৱতীয়া বালি সত্ৰৰ সত্ৰাধিকাৰী পূৰ্ণদা গোস্বামী বাইদেৱে, আৰু মঞ্চ মুকলি কৰিছে বংকিম শৰ্মা সাংস্কৃতিক কৰ্মী, বিশিষ্ট সাংস্কৃতিক কৰ্মী। গতিকে এতিয়া তাৰ পাছতে আমি পদ্মজা কাশ্যপে কাৰ্যসূচী অনুসৰি পদ্মজা কাশ্যপে আমাৰ গীতৰ শুভাৰম্ভণি কৰে, আৰু তাৰ পাছতে আমি গীতৰ অনুষ্ঠান আৰম্ভ হৈছে। গতিকে প্ৰায় শতাধিক আমাৰ প্ৰতিযোগী আমাৰ মাজত আহি উপস্থিত হৈছেই, আৰু আমাৰ ভাল লাগিছে, ইমান উৎসাহ এটা ৰাইজে দেখুৱাইছে। গতিকে আমি আপোনালোককো লগতে সমূহ অসমবাসী ৰাইজক আমি সাংস্কৃতিক অভিধান জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।